পুনৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ পাকঘৰলৈ। আজি মই ৰঙালাও ভাজি এটা নতুন সোৱাদৰে বনাম। আহকচোন মইনো কেনেকৈ বনাওঁ। বহুতে বনাবলৈ জানে, যিসকলে বনাই খোৱা নাই এনেকৈ বনাই খাবচোন। মই ৰঙালাও কাটি লৈছোঁ অলপমান, আলু লৈছোঁ, বিলাহী লৈছোঁ, লগত বাদাম কেইটামান সৰু বাটিটো এবাটি মই এনেকৈ ভাজি লৈছোঁ। ভাজি একেবাৰে ল' ফ্লেমত ভাজিছোঁ যাতে বাকলিবোৰ এৰি যায়, মচমচীয়া হয়। এয়া মোৰ হৈ গ'ল। ঠাণ্ডা হোৱাৰ পাছত মই এনেকৈ বাকলিখিনি এৰুৱাই লৈছোঁ। অলপমান বাকলি থাকিলেও একো নহয়। এনেকৈ এতিয়া মই মিক্সি জাৰ এটাত খহটা কৰি পিচি ল'ম। দুটা জলকীয়া দিছোঁ, কেঁচা জলকীয়া। জ্বলাটো আপোনালোকৰ নিজৰ ইচ্ছামতে ল'ব, মই বেছিকৈ নাই দিয়া। এইখিনি চাওকচোন, এনেকৈ খহটা কৰি পিচি লৈছোঁ। এতিয়া কেৰাহী এখন পাতিলোঁ, তাতে মই সৰিয়হৰ তেল দিছোঁ অলপমান। জিৰা দিছোঁ এচামুচ। জিৰাখিনি ফুটাৰ লগে লগে মই শুকান জলকীয়া দুটা এনেকৈ ক'লাকৈ ভাজি লৈছোঁ। এতিয়া পিঁয়াজ এটা কাটি লৈছিলোঁ, পিঁয়াজ অলপ সৰহকৈ দিছোঁ। পিঁয়াজখিনি একেবাৰে গোলাপী ৰং নোহোৱালৈকে মই ভাজি থাকিম। এয়া হৈ গৈছে। এতিয়া মই এচামুচ দিছোঁ আদা নহৰু পেষ্ট, লগতে তেজপাত এখিলা। কেঁচা গোন্ধ নোযোৱালৈকে এনেকৈ মই ভাজি ল'লোঁ। ভজা হৈ গৈছে। এতিয়া কাটি থোৱা শাকখিনি মই ঢালি দিম। আপোনালোকে এবাৰ বনাই খাবচোন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভাল লাগিলে, অকণমান হ'লেও ভাল লাগিলে আপোনালোকে লাইক এটা দিব, ছাবস্ক্ৰাইব কৰিব। যদিহে বেছিকৈ ভাল লাগে কমেণ্ট এটা দি জনাব। খাই চাব এবাৰ এনেকৈ। এয়া ওপৰ তল কৰি লৰাই মই জোখমতে হালধি দিছোঁ, নিমখ দিছোঁ। মছলা মই একো ব্যৱহাৰ কৰা নাই। একেবাৰে 15-20 মিনিটতে ভাজিখন হৈ যায়। এতিয়া পিচি থোৱা বাদামৰ গুড়াখিনি দি দিছোঁ। এনেকৈ লৰফৰ কৰি মই 15 মিনিট এনেকৈ ঢাকি থৈ দিম, ভাপতে সিজে। ৰঙালাও ভাজি এনেও সিজাবলৈ ভালেই, খুব সোনকালে সিজে। এয়া ঢাকি থৈছোঁ। এয়া মোৰ 15 মিনিট হৈ গ'ল। 15 মিনিটৰ পাছত মই এয়া চাইছোঁ, একেবাৰে সিজি গৈছে। এতিয়াই মই আপোনাৰ ক্ৰীম অকণমান দি দিম। গাখীৰৰ সৰ দিলেও হয়। এয়া মই এনেকৈ 2 চামুচ দি দিছোঁ। লগতে দিছোঁ মনোৰমা ঘিউ। আপোনালোকৰ যি আছে তাকেই দিব, দিলে মানে দুগুণ বাঢ়ে সোৱাদটো। এয়া মোৰ ৰেডি হৈ গ'ল। এই ভাজিখন ৰুটিৰ লগত খাব পাৰে, পৰঠাৰ লগত, ভাতৰ লগত, দাইল নোহোৱাকৈ ভাতৰ লগত খাব পাৰি। ইমানেই ভাল এটা গোন্ধ ওলাইছে। আকৌ পুনৰ লগ পাম। আজিলৈ আহোঁ, নমস্কাৰ।